हे जिसु তোমার আশীষ মাগো পাপৰ বোজা বইকে কাই আছো হে যিসু তোমার আশীষ মাগো পাপৰ বোজা বইকে কাই আছো পাপৰ ধোৱা কৰা ৰক্ষা তোমার তেজেৰে খুশি কৰা পাপৰ ধোৱা কৰা ৰক্ষা তোমার তেজেৰে খুশি কৰা। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তাৰ 12 অধ্যায়ৰ 41 পদত আমি এনেদৰে পঢ়োঁ, যীচয়াই তেওঁৰ গৌৰৱ দেখি তেওঁৰ বিষয়ে প্ৰচাৰ কৰি এইবোৰ কথা ক'লে। যীচয়া এজন ভাৱবাদী আছিল আৰু ঈশ্বৰে তেওঁক এটা দৰ্শন দিলে। তেওঁ প্ৰভুক এখন উচ্চ আৰু উন্নত সিংহাসনত বহি থকা দেখিলে আৰু তেওঁৰ ৰাজবস্ত্ৰৰ আঁচলে গোটেই মন্দিৰ জুৰিলে। দুজন স্বৰ্গদূতে পৰস্পৰে মাতি ক'লে, পবিত্ৰ 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 বাহিনীবিলাকৰ জিহুৱা, গোটেই পৃথিৱী তেওঁৰ মহিমাৰে পৰিপূৰ্ণ। ঈশ্বৰৰ মহিমা, পবিত্ৰতা আৰু উত্তমতাৰ এক দৰ্শন যেতিয়া যীচয়াই দেখিছিল, তেতিয়া তেওঁ ক'বলৈ ধৰিলে, হাই হাই, মই নষ্ট হ'লোঁ, কিয়নো মই অশুচি ওঠৰ মানুহ আৰু অশুচি ওঠ থকা লোকৰ মাজত বাস কৰিছোঁ, কাৰণ মই নিজ চকুৰে বাহিনীবিলাকৰ ৰজা জিহুৱাক দেখিবলৈ পালোঁ। আপুনি কেতিয়াবা নিজৰ জীৱনক ঈশ্বৰৰ মহিমা, পবিত্ৰতাৰ দাপোনত পৰীক্ষা কৰি চাইছেনে? যদি চাইছে, তেন্তে আমি জানো যে আমি কেনে ঘোৰ পাপী। আমাৰ পাপ আৰু ইয়াৰ দণ্ডৰ পৰাই আমাক ৰক্ষা কৰিবলৈ প্ৰভু যীশু খ্ৰীষ্টই এই জগতত মানৱদেহ ধাৰণ কৰিলে আৰু আমাৰ পাপৰ বোজা লৈ ক্ৰুচত বলিদান হ'ল, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। পবিত্ৰ ঈশ্বৰৰ পৰা পাপ ক্ষমা পাবলৈ আপুনি প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰি উদ্ধাৰ পাব পাৰে। এই আমাৰ প্ৰাৰ্থনা।